তো গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৰে খবৰ ভাল আৰু আজি আকৌ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে এটা বেলেগ কথা তো আজি এটা বেলেগ বিজনেছ সংক্ৰান্তীয় কথা তো মোৰ লগত আছে এইখন এখন গাড়ী আপোনালোকক অলপ ইয়াৰ ডিটেইলছটো কৈ আছোঁ মই তো গাইজ এইখনেই হৈছে এখন ছুইফ্ট আৰু এইখন হৈছে 2005 মডেল অল্ড মডেল হয় বাট গাড়ীখন হৈছে টিপ টপ কণ্ডিশ্যন কোনোবাই যদি ভাবে যে মই গাড়ীখন ল'ব বিচাৰোঁ তো মোক কণ্টেক্ট কৰিব পাৰে আৰু গাড়ীখনৰ এটা প্লাছ পইণ্ট আছে কি গাড়ীখন ৱেল মেইনটেনেঞ্চ হয় আৰু লগতে গোটেইকেইটা টায়াৰ নতুন তো মই অলপমান আপোনালোকক টায়াৰৰ ওচৰত যাই দেখাই আছোঁ চাওক টায়াৰ পূৰা গ্ৰিপ পূৰা টিপ টপ হৈ আছে তো তেনেকুৱাকৈ আপোনালোকে ল'ব পাৰিব আৰু ইয়াৰে ইণ্টেৰিয়ৰটো মই অলপমান এতিয়া দেখাম তো বলক আপোনালোকক মই ইণ্টেৰিয়ৰটো এতিয়া দেখাই আছোঁ তো গাইজ এতিয়া মই ভিতৰত অলপমান আপোনালোকক দেখাই আছোঁ ইণ্টেৰিয়ৰটো ছিট কাভাৰটো বাৰু অলপমান লেতেৰা হৈছে এইটো বাৰু বেলেগ কথা যদি লাগে মই চেঞ্জ কৰি দিম আপোনালোকক ছিট কাভাৰ নতুন লগাই দিম গোটেই 4টা পাৱাৰ উইণ্ডো আছে এয়া দেখাইছোঁ মই তো চাওক গাইজ মই দেখাই আছোঁ আপোনালোকক কিমান চলিছে এইটো মই আপোনালোকক জুম কৰি দেখাই আছোঁ 80,832 তো ইমানখিনি চলিছে গাড়ীখন তো আপোনালোকে যদি কোনোবাই বিচাৰে যে এইখন গাড়ী মই ল'ব বিচাৰোঁ তো মই আপোনালোকক দেখাব পাৰিম আৰু যোনেই পচন্দ কৰে বা মোক কণ্টেক্ট কৰিব পাৰিব যদি পচন্দ হৈছে মোক জনাব কিবা নেগচিয়েবল কৰি দিম অলপমান আৰু বহুত কম দাম ৰাখিছোঁ মই গাড়ীখনত লগতে আপোনালোক বেক চাইডটো অলপমান দেখাই আছোঁ ইয়াতো পাৱাৰ উইণ্ডো লাগি আছে তো বহুত ধুনীয়া হৈ আছে গাড়ীখন আৰু ৱেল মেইনটেনেঞ্চ গাড়ী পিছৰ টায়াৰটো পূৰা ব্ৰেণ্ড হৈ আছে একদম পূৰা টিপ টপ হৈ আছে গাড়ীখন আৰু গাড়ীখন যদি আপোনালোকে লয় এনেকুৱা নহয় যে গাড়ীখনৰ বহুত কাম আছে আৰু যি কাম আছে মই অলৰেডি কৰিয়ে দিছোঁ আপোনালোকক কাৰণ গাড়ীখন পূৰা টিপ টপ হৈ আছে অলপমান বডি টাচপেণ্ট আছিলে সেইবিলাক কালাৰ কৰা গৈছে সেইবিলাকতো আৰু ছেকেণ্ড হেণ্ড গাড়ী অলপ থাকিবই তথাপি মানে এনেকুৱা নহয় যে গাড়ীখন মানে চলাব নোৱাৰি কম দামত ৰাখিছোঁ কাৰণ কিয় গাড়ীখন পুৰণি অলপ কিন্তু পুৰণি হ'লেও এনেকুৱা নহয় যে গাড়ীখন কিবা কাম আছে বা গাড়ীখন নচলিব নেকি সেইবিলাক নহয় গাড়ীখন আপোনালোকে মোৰ পৰা লোৱাৰ পিছতো যদি কিবা প্ৰব্লেম পায় আপোনালোকে মোক জনাব পাৰিব আৰু এনেও ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লে আপোনালোকে কাম কৰিবই লাগিব আৰু লগতে ইয়াতে ফগ লাইটো লাগি আছে আপোনালোকে চালে আৰু ভিডিঅ'টোত গম পালে তো এইখন গাড়ী মই আপোনালোকক একদম কম দামত দি আছোঁ আৰু দামটো মই আপোনালোকক কৈ আছোঁ আৰু লগতে এইখন গাড়ী মানে একদম টিপ টপ কণ্ডিশ্যন হৈ আছে খালি কি আপোনাৰ গাড়ীখনৰ বয়সটো অকণমান হৈছে কিন্তু বয়স হ'লেও গাড়ীখন একদম ধুনীয়া হৈ আছে তো আপোনালোকৰ যদি ইণ্টাৰেষ্ট আছে যদি কোনোবাই ভাবিছে যে মই এইখন গাড়ী লৈ পেলাই শিকিম বা মই নতুনকৈ ড্ৰাইভিং শিকিব বিচাৰিছে বা তেনেকুৱাকৈ যোনে মানে আগতে গাড়ী লোৱা নাই তো তেখেতসকলে এইখন গাড়ী ল'ব পাৰে পূৰা টিপ টপ গাড়ী তো আপোনালোকে লওক আৰু মোক কণ্টেক্ট কৰক যদি আপোনালোকৰ ইচ্ছা আছে তো আপোনালোকে মোক কমেণ্ট কৰিব তো মই ফোন নম্বৰ দিম আৰু আপোনালোকে যদি চাব বিচাৰে মই আপোনালোক গাড়ীখনো দেখাম তো আচলতে এইখন গাড়ীখন আপোনালোকক মই ভিডিঅ'টো বনাব বিচৰা নাছিলোঁ কিন্তু এতিয়া বিচাৰিবলগীয়া হ'ল কাৰণ গাড়ীখন ভাল গাড়ী আহিছে চ' সেইকাৰণে মই আজি ইউটিউবত মই ভিডিঅ'টো দি দিলোঁ তো আপোনালোকে একদম কম দামত দি দিম আপোনালোকে যদি ইচ্ছা কৰে 130 দিলে মই গাড়ীখন দি দিম তো আপোনালোকক মই এটা ফুল ছাৰ্ভিচিং কৰাই দিম যি থাকে ৱাশ্বিং থাকে লগতে আপোনালোকৰ যি কাগজ থাকে যি মেইনটেনেঞ্চ থাকে চবখিনি মই ছাৰ্ভিচিং কৰাই দিম মবিল পৰ্যন্ত চেঞ্জ কৰাই দিম তো আপোনালোকে যদি বিচাৰে তো প্লিজ মোক কমেণ্ট কৰিব তো আপোনালোকক মই গাড়ীখন হেণ্ড অভাৰ কৰিম বাই বাই